নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিউটিছ গাৰ্ডেনলৈ। এয়া উইন্টাৰ গাৰ্ডেনৰ ভাৰ্বিনা ফ্লাৱাৰিং এতিয়াও কৰি আছে, বহুত ফ্লাৱাৰিং কৰিলে ইহঁতে। এইটো পিংক কালাৰ আৰু হোৱাইট কালাৰৰ ভিতৰত হয় এইজোপা। ইফালে এইজোপা ৰেড আৰু হোৱাইটৰ ভিতৰত ফ্লাৱাৰিং কৰিয়ে আছে। ভাৰ্বিনা গছ কেইজোপা গোটেই বছৰো ভালকে সেভ কৰি ৰাখিব পাৰিলে থাকি যায়। ইহঁত বেছি ৰ'দৰ পৰা বচাব লাগে, লগতে বৰষুণ। ইফালে ডাইনথাছ ৰেড কালাৰ এইজোপা বৰ ধুনীয়াকে ফ্লাৱাৰিং কৰি আছে। এনেকুৱা ধৰণৰ শুকাই যোৱা ফ্লাৱাৰবোৰ ছিঙি দিব লাগে, তেতিয়া ইয়াৰ পৰা নতুন নতুন ব্ৰাঞ্চ ওলায়। এয়া এইবোৰ নহলে চিটপট হৈ যায়। চিটপট হলে কি হয়, গছজোপা ফ্লাৱাৰিং কমাই দিয়ে। ইফালে একেজোপা ৰিবন গ্ৰাছ বৰ ধুনীয়া জকমকীয়া হৈছে। এইজোপা হ'ল মেক্সিকান মিন্ট। ইফালে মেৰিগোল্ড ফ্লাৱাৰিং কৰিয়ে আছে। এইজোপা ডাইনথাছ এইজোপা বৰ ধুনীয়াকে ফ্লাৱাৰিং কৰিছে। ইফালে এজেলিয়া এজোপা কেকটাছ ফেমিলিৰ হয়, খ্ৰীষ্টমাছ কেকটাছ। নতুন নতুন গজালি আহিছে, এইবোৰ বহুত নতুন গ্ৰোথ হৈছে, ভালদৰে গজালি আহিছে ইহঁতৰ। তেনেহলে আহক আজি মোৰ মেইন টপিকটোলৈ। এইজোপা মোৰ ডালিয়া বৰ ধুনীয়াকে ফ্লাৱাৰিং কৰিছে, দেখিব পাইছে। ইয়া ইমান ডাঙৰ হৈছে মেইন ফুলপাহ, 4পাহ ফ্লাৱাৰিং কৰিছে। ভালদৰে ফ্লাৱাৰিং পাব হলে কি কৰিব লাগে মই তাৰ ওপৰত আজি কৈ আছো। এইজোপা দেখিছে নহয়, গছজোপাৰ পাত বৰ বেছি নাই, ফুলপাহ ইমান ডাঙৰ হৈছে। এয়া বহুত ডাঙৰ হৈ গৈছে ফুলপাহ। টাবত দিয়া গছ হলে ইহঁতৰ সইল সদায় ড্ৰেইনুৱেল হ'ব লাগে, যাতে মাটিটো পানী দিয়াৰ লগে লগে পানীটো সৰকি যায় টাবৰ তলৰে। তেনেকুৱা ধৰণৰ মাটিটো দেখিছেই মোৰ কিমান ফ্ৰী ফ্ল', এনেকুৱা সইল। ইয়াত বেছি ফ্লাৱাৰিং পাব হলে কি কৰিব লাগে তাৰ ওপৰত মই আজি কৈ দিছো। মই সইল মিক্সাৰ বনাওতে ইয়াতে ষ্টোন ডাষ্ট, কাউডাং, ৱেষ্ট টি, যিটো আমি চাফাত বনোৱাৰ পিছত পেলনীয়া, সেই চাফাতটো ধুই লগতে কণীৰ বাকলি, ৰিভাৰ্চেন, এই গোটেইখিনি মিক্সাৰ সইল মিক্সাৰ বনাই লৈছিলো। প্ৰত্যেকটো টাবৰ কাৰণে মই তেনেকুৱা ধৰণৰ সইল মিক্সাৰে বনাই লওঁ। মই কোনো কেমিকেল কম্পোজ ইউজ নকৰো। ইহঁতৰ ডাঙৰ ফুল পাব হলে কি কৰিব লাগে, এই গছজোপাৰ তলৰ ফালে এই গছজোপা দেখিছে ন, এই গছজোপাৰ ইয়াৰে এই পাতবোৰ মই ৰিমুভ কৰি দিছিলো। ইয়াতে এনেকুৱা ধৰণৰ ব্ৰাঞ্চ মই ৰিমুভ কৰি দিছিলো, তেতিয়া মই ভিডিঅ' কৰা নাই। মই আজি কৈ দিছো বাৰু, দেখুৱাই দিছো। এই পাতটো দেখিছে ন, এই পাতটো মই এনেকৈ আঁতৰাই দিছো। ইয়াৰো এই পাতবিলাক ৰিমুভ কৰি দিব লাগে, তেতিয়া তলত এয়াৰ সহজে গছজোপাই এয়াৰ ল'ব পাৰে। আৰু লগতে বেছি পাত থাকিলে ফুলে এনাৰ্জি ল'ব নোৱাৰে, গছৰ পাত
গছজোপাই এনাৰ্জি লৈ থাকে সেইকাৰণে আমি পাতবোৰ খুব পাতলাই দিব লাগে দেখিছেনে গছজোপাৰ মোৰ বৰ বেছি পাত নাই পাতবোৰ মই আঁতৰাই দিছিলোঁ এয়া তলৰ ফালে এই গাঁঠিবোৰ দেখিছেনে এই গাঁঠিবোৰ গোটেই পাত মই আঁতৰাই দিছিলোঁ ডালিয়া ফুলৰ সদায় সমুখ ফালে ওপৰ ফালেহে ফুলপাহ লাগে ইয়াতে মোৰ 4পাহ ফুল লাগিছে এই পাহ দেখিছেনে কিমান ডাঙৰ হৈছে মেইন ফুলপাহ বহুত ডাঙৰ হৈছে তাৰ সাইডে সাইডে এই কেইপাহ এইপাহ ইহঁতক সানলাইট লাগিব প্ৰপাৰ সানলাইট লাগিব ফ্লাৱাৰিং গছত সদায় সানলাইট লাগে সেইটো কথা আমি সকলোৱে জানো ইয়াতো কলি আহিছে ইয়া লগতে এইফালে এইবোৰ কলি আহিছে এয়া আৰু কলি আহিছে গোটেই গছজোপাই কলি আছে গছজোপাত বহুতখিনি এই গছজোপা আমি ডালিয়া গছজোপা গোটেই বছৰ ৰাখি থব পাৰো ভালদৰে ইয়াক সেভ কৰি থব পাৰো এইবোৰ যিবোৰ ব্ৰাঞ্চ ওলাইছে এইটো এয়া দেখিছে ন এইটো যেটো ইয়াৰ পৰা ব্ৰাঞ্চ ওলাইছে এইটো ওলাইছে লগতে এইডালো ওলাইছে লগতে এইবোৰ ওলাব ইয়া দেখিছে এইবোৰ ওলাব এয়া ওলাব এনেকুৱা ধৰণৰ ব্ৰাঞ্চবোৰ ইয়াতে কাট কৰি দিও আমি নতুনকে পুলি প্ৰস্তুত কৰিব পাৰো গতিকে আমি ফুলজোপা ফুল গছজোপা ফুলাৰ পিছত আমি নেক্সট বছৰৰ কাৰণে ভালদৰে সেভ কৰি থলে এই ব্ৰাঞ্চবোৰ কাট কৰি ফেলে আমি নতুন পুলি প্ৰস্তুত কৰিব পাৰো আৰু এই গছজোপাৰ মাটিৰ তলত বাল্ব থাকে সেই বাল্বটো আমি সেভ কৰি থব পাৰো নেক্সট বছৰৰ কাৰণে এখিনি আছিল ডালিয়া গছত আমি ভালদৰে বেছি ফুল পাব হলে কি কৰিব লাগে এই তলৰ ইয়াৰে তলৰ পাতবোৰ আঁতৰাই দিব লাগে মই এইবোৰ আঁতৰাই দিছিলো আগতেই মই আঁতৰাই দিছো এখিনি কাম আপোনালোকৰ ডালিয়া গছ যদি ঘৰত আছে নিশ্চয় কৰিব তেতিয়া আপোনালোকে ভালদৰে ফ্লাৱাৰিং পাব দেখিছেনে মোৰ একেলগে 4পাহ ফ্লাৱাৰ আহি গৈছে ইয়াতে এয়া একে থুপে আহিছে এইপাহ প্ৰথম ফুলা পাহটো এইপাহ ইমান ডাঙৰকে আহিছে মানে এই দুপাহ ফুলে হেঁচা মাৰি ধৰিছে এখিনি আছিল ডালিয়া গছৰ বিষয়ে ক'ব লগা আৰু বৰ বেছি ক'ব লগা নাই লগতে ইয়াৰ সইল সদায় ময়েষ্ট হৈ থাকিব লাগে এনেকুৱা হেমেকা টাবতৰুৱা গছৰ মাটি সদায় ময়েষ্ট হৈ থাকিবই লাগে শুকাই যোৱা ধৰণৰ হ'ব নালাগে এখিনি আছিল আজি মোৰ ভিডিঅ তেনেহলে মোৰ ভিডিঅটো চাই আপোনালোকে কেনেকুৱা পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ